বিভাগৰ আজব কাণ্ড মৰণ ফানত পৰিণত হৈছে গোৱালপাৰাৰ উলুপাৰা গাঁও। গোৱালপাৰাৰ উলুপাৰা গাঁৱত যে দেখিবলৈ পোৱা গৈছে বাঁহৰ খুঁটা আৰু গছৰ খুঁটাৰ ওপৰত বিদ্যুতৰ তাঁৰ এনেদৰে সংযোগ কৰা হৈছে। আমি এই দৃশ্য দেখুৱাম আৰু এই দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব, যিহেতু স্বাধীনতাৰ ৭৫-৭৪ বছৰ পিছতো উন্নয়নৰ মুখ দেখা নাই এই উলুপাৰা গাঁৱৰ ৰাইজে। এতিয়াও বিদ্যুতৰ খুঁটা এনেদৰে বাঁহ আৰু গছৰ খুঁটাত এনেদৰে বিদ্যুতৰ তাঁৰ এনেদৰে সংযোগ কৰা হৈছে আৰু এনেদৰে মৰণ ফানত পৰিণত হৈছে এইখিনি অঞ্চল আৰু বছৰ বছৰ ধৰি এইসকল ৰাইজ এনেদৰে এই যি সমস্যাত ভুগিছে আৰু কোন মুহূৰ্তত আচলতে ইয়াত দুৰ্ঘটনা হয় তাৰ এই লোকসকলে গাঁৱৰ লোকসকলে ভয় শংকাত ভুগি আছে আৰু বাৰম্বাৰ যেহেতু বিভাগক ইয়াৰ অনুৰোধ জনাইছে তেওঁলোকে, কিন্তু তাত সত্ত্বেও কিন্তু এতিয়ালৈকে উন্নয়নৰ মুখ দেখা নাই এই গাঁৱৰ ৰাইজে। আমি পৰিৱেশ দেখুৱাইছো, এয়া দীঘলীয়া শাৰী, এফালৰ পৰা যদি আপুনি চাই এফালৰ পৰা এনেদৰে দীঘলীয়া শাৰী, কেৱল মাত্ৰ বাঁহৰ খুঁটা আৰু কাঠৰ খুঁটা এনেদৰে লগতে যি গছৰ খুঁটা এনেদৰে দিয়া আছে, গছৰ খুঁটাত এনেদৰে সংযোগ কৰা হৈছে যি বিদ্যুৎ পৰিবাহী তাঁৰ। আমি পৰিৱেশ দেখুৱাইছো গোৱালপাৰাৰ এয়া পৰিৱেশ, এতিয়াও গোৱালপাৰাৰ এয়া উন্নয়নৰ মুখ দেখা নাই ক'ব লাগিব। আৰু এই বাৰম্বাৰ এয়া যিহেতু তেওঁলোকে নিবেদন কৰিছে, তথাপিও এইসকল লোকে এতিয়ালৈকে বিদ্যুৎ তেওঁলোকে সুন্দৰভাৱে পোৱা নাই, কিন্তু প্ৰতিমাহে বিদ্যুতৰ বিল পৰিশোধ কৰি আছে তেওঁলোকে। আপোনাৰ ওচৰত আহিছো, যিহেতু স্থানীয় ৰাইজ আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম, এতিয়াও আপোনালোকে এনেদৰে এই যি আপোনালোকে ৰাইজ এতিয়াও বিদ্যুৎ এনেদৰে বাঁহৰ খুঁটা আৰু এই গছৰ খুঁটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ আপোনালোকে এতিয়াও এনেদৰে চলি আছে, এই গাঁৱৰ ৰাইজে নিশ্চয় এতিয়া ভয় শংকাত ভুগিছে আপোনালোকে? হয়, আমাৰ এইখিনি বহুত বিপদ মানে তেনেকুৱা হৈ আছে। আমি যোৱা 10 ফেব্ৰুৱাৰীয়ে এটা ৰাতিৰ ঘটনা হৈছে। এতিয়া জাম্পাৰ গাড়ী আপ ডাউন হৈ থাকে, কয়লা গাড়ী তেনেকুৱা ডাঙৰ ডাঙৰ গাড়ী আপ ডাউন হৈ থাকে। এতিয়া যোৱা 8টা বজাত এটা জাম্পাৰ গাড়ীয়ে বিদ্যুৎ তাঁৰটো ছিঙি পেলাই গুচি গ'ল, যাৰ কাৰণে কাৰেণ্টত মানে কাৰেণ্ট আছিলে, তথাপিও সেই সময়ত জাম্পাৰটো কাঢ়ি পেলাই কিছু মানুহৰ বিপদ মানে মুক্ত হৈছে। আমি বাৰম্বাৰ তেনেকুৱা বিভাগীয় যোগাযোগ কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমাৰ এইখিনি তেনেকুৱা পকী পোষ্ট ব্যৱস্থা কৰা নাই, যাৰ কাৰণে আমাৰ উলুপাৰা ৰাইজে বাঁহৰ খুঁটা আমি নিজে ৰাইজে হাতে লতে কাম কৰি মানে এইখিনি কাৰেণ্ট আমি লৈ আছোঁ। আমি কিন্তু মাহে মাহে বিলটো দি আছোঁ আৰু তেওঁলোকৰ যিবিলাক বিল উঠোৱা মানুহটো আহে এইখিনি আমি দি আছোঁ। সেইকাৰণে আমি মহোদয় ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ইলেকশ্যনৰ আগত যাতে আমাৰ এইখিনি ব্যৱস্থা কৰি। লোকসভা ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ সময়ত ভোট বিচাৰি সকলোৱে আহে, কিন্তু এইদৰে যে উন্নয়ন যে হোৱা নাই এতিয়ালৈকে আপোনালোকৰ সেই খবৰ নলয়। হয়, নেতা পালি নেতাটো ইলেকশ্যনৰ আগে আগেতো আহে, আমি বিভিন্ন গাঁৱৰ উন্নয়ন কৰিম হেন তেন কয়, কিন্তু ইলেকশ্যন যোৱাৰ পিছত কোনো নেতা পালি নেতা আমাৰ এইখিনি গাঁৱত আহি নাপায়, ইলেকশ্যনৰ আগে আগে আহে, কিন্তু তেনেকুৱা ব্যৱস্থা কৰা দেখা নাই উন্নয়নৰ ক্ষেত্ৰত। এতিয়ালৈকে হোৱা নাই আপোনালোকৰ। এনেদৰে যিহেতু এই যে অঞ্চলটো আপোনালোকে এনেদৰে এতিয়া বিদ্যুতৰ খুঁটাত আৰু হাতেৰে চুব পাৰি আপোনালোকৰ এই তাঁৰ, এইটো হাতেৰে চুলেতো মানুহ মৰিব। এতিয়া তলত হয় মানে ওচৰ হৈ আছে, হাতেৰে চুলে মানে লাগ পালে মানে সেইটো কাৰেণ্ট শ্বৰ্ট হ'বই, কিন্তু আমি ওচৰৰ মানুহখিনিতো জানেতো এইখিনি মানে তেনেকুৱা নুচুৱে আৰু, কিন্তু বাহিৰা গাড়ী এতিয়া আপ ডাউন হৈ থাকে, কিন্তু সেইদিনা যোৱা বিপদ হয় সেইদিনা দুৰ্ঘটনা হৈছে। এটা জাম্পাৰ গাড়ী আহি পেলাই এই বিদ্যুতৰ তাঁৰটো ছিঙি থৈ গুচি গৈছে। হয়, ভয় শংকাটো সেইদিনা গোটেই ৰাতি কাৰেণ্ট নাছিলে। হয়, আমি দেখুৱাইছোঁ এয়া উন্নয়নৰ ফপুলা স্বৰূপ বুলি ক'ব লাগিব। আৰু এনেদৰে এতিয়াও যে গাঁৱত হৈ আছে, এতিয়াও উন্নয়নৰ পোহৰ দেখা নাই। এয়া গোৱালপাৰা চহৰৰ নিচেই কাষতে থকা যি উলুপাৰা গাঁও আৰু উলুপাৰা গাঁৱৰ এয়া পৰিৱেশ। উলুপাৰা গাঁৱৰ এনেদৰে এতিয়াও যি বিদ্যুতৰ খুঁটা, আচলতে বিদ্যুতৰ খুঁটাৰ অভাৱ তেওঁলোকৰ ইয়াতে, বাঁহৰ খুঁটা আৰু গছৰ খুঁটাৰে এনেদৰে তেওঁলোকে বিদ্যুতৰ খুঁটা এনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এটা বিপদ সংকুলভাৱে তেওঁলোকে চলিছে। আমি বাৰে বাৰে ND24 দৰ্শকসকলক ইয়াৰে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াৰে যিহেতু এই লোকসকলে বাৰে বাৰে অনুৰোধ কৰিছিল বিভাগক, কিন্তু তৎসত্ত্বেও কিন্তু এতিয়ালৈকে তেওঁলোকে ইয়াৰ সুফল পোৱা নাই। আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।